ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ ডিব্ৰুগড় জিলাৰ কোৱেশ্চন পেপাৰখন। এইটো ডিব্ৰুগড় জিলাৰ কোৱেশ্চন পেপাৰ হয়। যদি তোমালোকৰ জিলাত সায়েন্সৰ এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে এই কোৱেশ্চন পেপাৰটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু যদি তোমালোকৰ জিলাত এক্সাম হৈ যায় তেতিয়াহ'লে লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে কনসেপ্টখন ক্লিয়াৰ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে কনসেপ্টখনো ক্লিয়াৰ কৰি যাবা। মই গোটেইখিনিৰ ডেছক্ৰিপশ্যন দি যাম। তো আমি আৰম্ভ কৰিছোঁ। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, কাৰণ ক্লাছ 10ত গ'লে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ফিগাৰ্ছ গিভেন বিলো ডু নট ৰিপ্ৰেজেণ্ট বৰছ মডেল অফ এন এটম কাৰেক্টলি। এটা চাওক, যিটো আমাৰ বৰছ মডেল অফ এটম আছে সেইটোৰ কোনটো এইটো শুদ্ধ ব্যাখ্যা নকৰে, আমাৰ সেইটো উলিয়াব লাগে। চাওক, যিটো বৰছ মডেল আছে সেই মডেল মতে আমাৰ কে এল আৰু এম আৰু এন শেলত, কে শেলত তোমাৰ মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে, এল শেলত থাকিব পাৰে 8টা, এইটোত থাকিব পাৰে কিমানটা 18টা, আৰু এইটোত থাকিব পাৰে কিমানটা 32টা। তেতিয়া তোমাৰ সেইখিনি তোমালোকে চাব লাগে যে কোনটোত এই ক্ৰমটো ইয়াতে মানি চলা নাই। এতিয়া সব প্ৰথম কক্ষত তোমাৰ ইয়াতে 2টা ইলেক্ট্ৰন আছে আৰু দ্বিতীয় কক্ষত আছে 1 2 3 4 5টা আছে, কিন্তু থাকিব লাগে 8টা। গতিকে আমাৰ এইটো হ'ব, এইটো শুদ্ধভাৱে কৰা নাই, গতিকে এইটো আমাৰ কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 2 নম্বৰটো চোৱা, 2 নম্বৰটোত কৈছে ইয়াতে তোমাৰ এটা চোৱা কেইটা আছে। চোৱা, প্ৰথম কক্ষত 4টা ইলেক্ট্ৰন দি দিছে, কিন্তু প্ৰথম কক্ষত 2টা ইলেক্ট্ৰনহে থাকিব পাৰে, গতিকে এইটোও শুদ্ধ হ'ব। এইটোত চোৱা 1 2 আছে আৰু এইটোত চোৱা 1 2 3 4 5 6 7। আচ্ছা, তোমাৰ ইয়াতে চোৱা 1 নম্বৰটো তোমাৰ এইটো হ'ব পাৰে, কাৰণ তোমাৰ ইয়াতে 2টা আছে আৰু তোমাৰ সেকেন্ড শেলত আছে কিমানটা, ইয়াতে আছে তোমাৰ 5টা, হয়নে? তো 2 5 ইয়াতে তোমাৰ কিমান আছে, টোটাল 7টা আছে। এইটো তোমাৰ হ'ব পাৰে, গতিকে এইটো আমাৰ নহ'ব। ওকে, সৰি বাৰু এইটোৰ কাৰণে, এইটো হ'ব। তাৰপিছত ইয়াতে চোৱা তোমাৰ প্ৰথম কক্ষত কেইটা আছে, 2টা, আৰু দ্বিতীয় কক্ষত আছে 1 2 3 4 5 6 7, এইটো হ'ব পাৰে। আৰু এটা আছে 2টা, আৰু বহিৰতম কক্ষত আছে 1 2 3 4 5 6 7 8 9টা আছে, গতিকে এইটো হ'ব নোৱাৰে। গতিকে আমাৰ এইটো 2 নম্বৰ আৰু 4 নম্বৰটোহে শুদ্ধ হ'ব। এইটো সি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। সি নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 2 নম্বৰ কুৱেশ্যনটোত চোৱা, ইয়াতে কি কৈছে তোমাৰ, দ্য কাৰেক্ট সিকুৱেন্স অফ দ্য টেম্পাৰেচাৰ্ছ 15 ডিগ্ৰী চেলচিয়াছ 50 ডিগ্ৰী এণ্ড 85 ডিগ্ৰী চেলচিয়াছ ইন কেলভিন স্কেল। এই গোটেইকেইটা তুমি কেলভিনত কনভাৰ্ট কৰিব লাগে। চোৱা, তোমাৰ ইয়াতে তুমি 2টা কথা মনত ৰাখিব লাগে, যদি চেলচিয়াছৰ পৰা যদি কেলভিনত যাব লাগে তেতিয়াহ'লে 273 প্লাছ কৰিব লাগে, আৰু যদি কেলভিনৰ পৰা চেলচিয়াছত যাব লাগে তেতিয়াহ'লে 273 মাইনাছ কৰিব লাগে। তেতিয়া তোমাৰ গোটেইকেইটা চেলচিয়াছত দি আছে, তো কেলভিনত নিব লাগে, গতিকে আমি 273 কি কৰিম, প্লাছ কৰিম গোটেইকেইটাৰ লগত। এটা চোৱা, 15ৰ লগত যদি 273 প্লাছ কৰা তেতিয়াহ'লে কিমান পাবা, 8, তাৰপিছত ইয়াতেও আহিব 8, ইফালে আহিব 2, 288। তো প্ৰথমতে 288 আহিব, গতিকে এইটো নহ'ব। তাৰপিছত আছে তোমাৰ 50, গতিকে 50ৰ লগত তুমি 273 প্লাছ কৰা, কিমান আহিব, এটা আহিব 3, এটা আহিব 2 3 323 আহিব। এইটো চব 320 আছে, গতিকে এইটো কেঞ্চেল আউট কৰা। তাৰপিছত আছে তোমাৰ 85, তো 85ৰ লগত 273 প্লাছ কৰা, এটা আহিব 8, ইফালে আহিব তোমাৰ 5, আৰু ইফালে আহিব 3, 358 আহিব। 358, এইটো চাই এইটো অপশ্যনত আছে, গতিকে আমাৰ এই ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালেনে? 3 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, দ্য পিকচাৰ শ্ব'জ দ্য চিম্বল অফ ফৰ ছডিয়াম। এইটো ছডিয়ামৰ আমাৰ চিম্বল দিয়া আছে। হোৱাট কেন বি কনক্লুড এবাউট ছডিয়াম ফ্ৰম দ্য চিম্বল। আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ? ইয়াতে চোৱা, আমাৰ যিবোৰ এলিমেণ্ট আছে সেই এলিমেণ্টৰ যিটো নোটেশ্যন আছে সেইটো জনাটো কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়। এই যিটো ওপৰত যিটো আছে সেইটো হৈছে মাছ নম্বৰ, এইটো কি হয়, মাছ নম্বৰ হয়, অৰ্থাৎ ভৰ সংখ্যা হয়। আৰু তলৰটো হৈছে তোমাৰ এটমিক নম্বৰ, এইটো হৈছে এটমিক নম্বৰ, ঠিক আছে, মানে জেড হয়। তো জেড ইজ ইকুৱেল টু কিমান আছে, 11 আছে। তো আমি কোনটো ক'ব পাৰোঁ? এতিয়া চোৱা, ইয়াতে তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন কিমানটা আছে, 11টা আছে। আৰু আমি সকলোৱে জানো যে নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰটন সেম থাকে, গতিকে তোমাৰ ইলেক্ট্ৰন 11টা হ'লে প্ৰটন 11টা হ'ব। এতিয়া নিউট্ৰন ওলোৱা, তো নিউট্ৰন ওলোৱাৰ ফৰ্মুলা কি, মাছৰ পৰা তুমি ইলেক্ট্ৰন মাইনাছ কৰিব লাগিব। তো 23 - 11 কৰা, তো এইটো তুমি কিমান পাবা, ইয়াতে পাবা 2, আৰু ইফালে পাবা 12, তো এইটো হ'ব 12।
এতিয়া চোৱা ইয়াতে আমাৰ অপশ্যন কি দিছে, চোৱা ইয়াত 11টা নিউট্ৰন থাকে, কিন্তু আমি নিউট্ৰন পাইছোঁ কেইটা 12টা, গতিকে এইটো নহ'ব। ইয়াত তোমাৰ 23টা নিউট্ৰন থাকে, ইয়াতে নিউট্ৰন থাকে মাত্ৰ 12টা, গতিকে এইটোতো আমাৰ নহ'ব, চি নম্বৰটো নহ'ব। ইয়াতে 11টা প্ৰটন থাকে, চ' প্ৰটন কেইটা আছে 11টা আছে, গতিকে এইটো হয়। আৰু ইয়াতে 34টা ইলেক্ট্ৰন আছে, ইলেক্ট্ৰনটো 11টা আছে, এইটো নহয়, গতিকে আমাৰ এইটো বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোকে কিন্তু এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। জেড মানে হৈছে এটমিক নাম্বাৰ, আৰু এটমিক নাম্বাৰ মানে কি বুজায়, নাম্বাৰ অফ প্ৰটন, আৰু নাম্বাৰ অফ প্ৰটনটো তোমাৰ কি হয়, সদায় ইলেক্ট্ৰনৰ ইকুৱেল হয়। আৰু এটা কথা মনত ৰাখিবা, ইলেক্ট্ৰন নিগেটিভ হয় আৰু প্ৰটনটো সদায় পজিটিভ হয়, মনত ৰাখিবা। ইলেক্ট্ৰনৰ ভৰক তোমাৰ কি বুলি ধৰা হয়, -1, আৰু প্ৰটনৰ ভৰক +1 বুলি ধৰা হয়। আৰু তোমাৰ এলিমেণ্ট এটাৰ মাছ ওলোৱা হয় নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰন, এইটো কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, হোৱাট ইজ দ্য মাছ অফ 0.25 মোল অফ অক্সিজেন গেছ। অক্সিজেন গেছৰ তোমাৰ কি সুধিছে, ইয়াতে মাছ সুধিছে, যাৰ তোমাৰ মোল নাম্বাৰ দিয়া আছে 0.25। তো এটা চোৱা, আমি চিম্পল এটা ফৰ্মুলা জানো যে মাছ ইজ ইকুৱেল টু তোমাৰ কি হয়, N × M হয়, এইটো হৈছে তোমাৰ ফৰ্মুলা, হয়নে নাই? এইটো চোৱা, N মানে হৈছে নাম্বাৰ অফ মোল, নাম্বাৰ অফ মোল কিমান দি আছে, 0.25 দি আছে। আৰু অক্সিজেনৰ মোলাৰ মাছ কিমান হয় চোৱা, অক্সিজেনৰ মাছ হৈছে 16, আৰু অক্সিজেন আছে দুটা, গতিকে 2ৰে মাল্টিপ্লাই কৰিব লাগিব, তো 16 2 জাৰ কিমান হ'ব, 32, গতিকে এইটো আহিব 32। আৰু তোমাৰ 0.25 মানে হৈছে 1/4, 1/4 × 32, এইটো কেঞ্চেল আউট কৰিলে যাব 8 টাইমছ, গতিকে এইটো হ'ব তোমাৰ 8, এইটোৰ এনচাৰ হ'ব 8 গ্ৰাম। এইটো বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, which of the following statement about chemical changes is incorrect? কোনটো অশুদ্ধ হয় কেমিকেল পৰিৱৰ্তনৰ কাৰণে বা ৰাসায়নিক পৰিৱৰ্তনৰ কাৰণে। তো ৰাসায়নিক পৰিৱৰ্তন হ'লে তোমালোকে মনত ৰাখিবা, যদি কেমিকেল চেঞ্জ হয় বা ৰাসায়নিক যদি পৰিৱৰ্তন হয়, তেতিয়াহ'লে কি হ'ব পাৰে, আটাইতকৈ তোমাৰ সৰ্বপ্ৰথম মনত ৰাখিবা, এটা নিউ প্ৰডাক্ট আহিব, ঠিক আছে, নতুন পদাৰ্থ কি হ'ব, উৎপন্ন হ'ব। তাৰপিছত তোমাৰ কালাৰ চেঞ্জ হ'ব পাৰে, ঠিক আছে, তাৰপিছত তোমাৰ গেছ উৎপন্ন হ'ব পাৰে, তাৰপিছত তোমাৰ কি টেষ্টটো চেঞ্জ হ'ব পাৰে, টেষ্ট চেঞ্জ হ'ব পাৰে। তো ইয়াতে চব কাগজ পুৰাটো ৰাসায়নিক পৰিৱৰ্তন হয়, এইটোতো শুদ্ধ হয়, আমাৰ ভুলটো লাগে। তাৰপিছত কৈছে যে তোমাৰ লুট মামৰে ধৰাটো ৰাসায়নিক পৰিৱৰ্তন, এইটোও শুদ্ধ হয়। তাৰপিছত কম্বাশ্যন মানে দহন প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন, এইটোও শুদ্ধ হয়। তেতিয়া বৰফ গলি যোৱাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো ভুল হয়, কাৰণ চব বৰফ গলা মানে বৰফটো তোমাৰ কি হয়, ৱাটাৰৰ সলিড ষ্টেট হয় বা গোটা পদাৰ্থ হয়। তো এইটো তোমাৰ যেতিয়া গলে বা যেতিয়া মেল্ট হয়, তেতিয়া এইটো তোমাৰ কি হয়, লিকুইড হয়। তো এইটো এটা তোমাৰ কি হয়, ফিজিকেল চেঞ্জ হয় বা ভৌতিক পৰিৱৰ্তন হয়, গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, যিহেতু ইয়াতে এইটো ৰাসায়নিক পৰিৱৰ্তন বুলি দিয়া আছে। 6 নম্বৰ কুৱেশ্যন চাওক, which statement about Bohr's model of the atom is incorrect? এইটো চাওক, বৰৰ পৰমাণু আৰ্হিৰ মতে কোনটো অশুদ্ধ, যি তোমাৰ ইনকাৰেক্ট সেইটো লাগে। তো ইয়াত তোমাৰ অপশ্যন এত কৈছে ইলেক্ট্ৰনছ ৰিভল্ভ ইন ফিক্সড সাৰ্কুলাৰ অৰ্বিট এৰাউণ্ড দ্য নিউক্লিয়াছ, এইটোতো কাৰেক্ট হয়। ইটছ অৰ্বিট হেজ এ ফিক্সড এনাৰ্জি কল্ড এনাৰ্জি লেভেল, এইটো কাৰেক্ট হয়। ইলেক্ট্ৰন কেন এক্সিষ্ট এনিহুৱেৰ বিটুইন টু এনাৰ্জি লেভেল, আৰু এইটোত কৈছে ইলেক্ট্ৰনছ এমিট অৰ এবজৰ্ব এনাৰ্জি only when jump from one orbit to another। এইটো চোৱা, যিটো তোমাৰ বৰৰ পৰমাণু আৰ্হি আছে, বৰৰ পৰমাণু আৰ্হিয়ে তোমাৰ কেতিয়াও কোৱা নাছিল যে তোমাৰ যেতিয়া ইলেক্ট্ৰনবোৰ ৰিভলভিং হয়, যেতিয়া তোমাৰ ইলেক্ট্ৰনবোৰ কক্ষৰ মাজেৰে এনেকৈ ঘূৰে, তেতিয়া ই কোনো ধৰণৰ এনাৰ্জি গ্ৰহণো নকৰে, এৰিও নিদিয়ে, ঠিক আছে। তো ইয়াতে তোমাৰ সেইটো কৈছে চোৱা, এইটো এমিট অৰ এবজৰ্ব এনাৰ্জি বুলি কৈছে। তো এইটো আমাৰ কি হ'ব, ভুল হ'ব। তো যিটো ভুল সেইটো আমাৰ শুদ্ধ হ'ব। তো এইটো আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব, ডি অপশ্যনটো কাৰেক্ট এনচাৰ হ'ব। আৰু তোমাৰ ইয়াতে ইলেক্ট্ৰনছ কেন এক্সিষ্ট এনিহুৱেৰ বিটুইন টু এনাৰ্জি লেভেলছ, এইটো তোমাৰ শুদ্ধ হয়। 7 নম্বৰ কুৱেশ্যনটোত কৈছে which of the following statement is always correct? কোনটো সদায় শুদ্ধ হয়। এইটো কৈছে an atom has equal number of electron and protons, এইটোতো কাৰেক্ট হয়। পৰমাণু এটাত সদায় ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা সমান থাকে। an atom has an equal number of electrons and neutrons, নাথাকে। সো ইলেক্ট্ৰন আৰু নিউট্ৰন সদায় একে নহয়, কেতিয়াবা কেতিয়াবা তোমাৰ ডিফাৰেণ্টো হ'ব পাৰে, কাৰণ নিউট্ৰনটো তোমাৰ মাছ ডিফাইন কৰে আৰু ইলেক্ট্ৰনটোৱে তোমাৰ নাম্বাৰ অফ এটম তোমাৰ কি কৰে, ডিফাইন কৰে বা এটমিক নাম্বাৰ ডিফাইন কৰে, গতিকে আমাৰ এইটো নহ'ব। তাৰপিছত এন এটম হেজ ইকুৱেল নাম্বাৰ অফ প্ৰটনছ এণ্ড নিউট্ৰনছ, এইটো নহয়। ইলেক্ট্ৰন যদি নিউট্ৰনৰ লগত ইকুৱেল নহয়, প্ৰটন কেনেকৈ হ'ব, হ'বই নোৱাৰে, কাৰণ তোমাৰ ইলেক্ট্ৰন আৰু প্ৰটন তোমাৰ ইকুৱেল থাকে সদায়। তাৰপিছত কৈছে এন এটম হেজ ইকুৱেল নাম্বাৰ অফ ইলেক্ট্ৰন, প্ৰটন এণ্ড নিউট্ৰনছ, এইটোতো কদাপি নহয়।
গতিকে আমাৰ এইটো 1 নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 8 নম্বৰ কুৱেশ্যনটো, এইটো আমাৰ মেথছ কৰিবলৈ দিছে। চাওঁ বেলেঞ্চ মানে কি হয়, বেলেঞ্চ মানে হৈছে তোমাৰ এইটো যোজন ক্ষমতা, এইটো এবিলিটি টু কম্বাইন। তাৰপিছত কৈছে আইচোবাৰ্ছ মানে কি তোমাৰ যাৰ তোমাৰ মাছ নাম্বাৰ সেম থাকে, এইটো আহিব 1ত। তাৰপিছত তোমাৰ আইচোটোপছ মানে সমস্থানিকৰ তোমাৰ এটমিক নাম্বাৰ সেম থাকে, আৰু আয়নটো হৈছে আধানযুক্ত পৰমাণু, গতিকে এইটো এনেকৈ মিলিব। এইটো আহিব তোমাৰ 2ৰ লগত 2 1 3 4 ক'ত আছে চোৱা, 2 1 3 4 এইটোত আছে। এইটো বি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। বুজি পাইছানে? তাৰপিছত চোৱা এইটোত কি কৈছে, ইন হুইচ ফিগাৰ ৱাটাৰ ইভাপৰেটছ মোৰ কুইকলি। এইটোত হ'ব কাৰণ এইটোৰ ওপৰত তোমাৰ কি আছে, এইটো ফেন আছে। তো ফেন হ'লে তোমাৰ ইয়াতে কি আছে, উইণ্ড আছে, উইণ্ড মানে বতাহ আছে। তো বতাহে তোমাৰ ইভাপৰেশ্যনৰ ৰেট কি কৰে, ইনক্ৰিজ কৰে। তো এইটো তোমাৰ কি হ'ব, চি অপশ্যন কাৰেক্ট হ'ব। 10 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্টলি কেমিকেল ফৰ্মুলা অফ এলুমিনিয়াম সালফেট। এলুমিনিয়াম সালফেট চোৱা, এলুমিনিয়ামৰ ভেলেঞ্চি হৈছে 3 আৰু সালফেটৰ ভেলেঞ্চি হৈছে 2, গতিকে এইটোৰ ভেলেঞ্চি এইটোৱে ল'ব আৰু সালফেটৰ ভেলেঞ্চি তোমাৰ এলুমিনিয়ামৰ ভেলেঞ্চি সালফেটে ল'ব, গতিকে এইটো হ'ব তোমাৰ Al2SO4 3, এইটো হ'ব এলুমিনিয়াম সালফেট, Al2SO4 3, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটোত কৈছে এৰেঞ্জ দ্য ফলোয়িং ইন কাৰেক্ট সিকুৱেঞ্চ ফৰ ৰাইটিং কেমিকেল ফৰ্মুলা। কেমিকেল ফৰ্মুলা লিখিবলৈ আমি কেনেকৈ দৰে এইটো সজ্জিত কৰিব লাগিব, সেইটো তুমি প্ৰথমতে জানিব লাগে। তো আমি প্ৰথমতে কি কৰিব লাগিব, মৌল এটাৰ তোমাৰ চিম্বল জানিব লাগিব। তো মৌলবোৰৰ চিহ্নটো ফাৰ্ষ্ট জানিব লাগিব। তো 4 নম্বৰটো আগত আহিব, তো তোমাৰ এইটো নহ'ব, এইটো নহ'ব। তাৰপিছত তোমাৰ মৌলটো জানাৰ পিছত তুমি কি জানিব লাগিব, যোজ্যতা। তো এইটো আহিছে যোজ্যতা 2ত আহিব, গতিকে 4ৰ পিছত 2 আহিব, 4ৰ পিছত ইয়াতে 3 আছে, গতিকে এইটো নহয়, তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আহিব 3 নম্বৰটো, এইটো বেলেঞ্চ কৰা দুইফালে, মানে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড। তাৰপিছত তোমাৰ ছাবস্ক্ৰিপ্ট লিখা এইটো আহিব, গতিকে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত কৈছে হুইচ টাইপ অফ এনাৰ্জি কনভাৰ্জন ইজ ফাউণ্ড ইন মাইক্ৰ'ফোন। মাইক্ৰ'ফোনত তলৰ কোনটো শক্তিৰ ৰূপান্তৰ দেখা পোৱা যায়। এইটো চব মাইক্ৰ'ফোন যিটো আছে, সেই মাইক্ৰ'ফোনটো তোমাৰ কি হয়, ফাৰ্ষ্ট টাইম আমাৰ সেইটো কি হ'ব, যিখিনি কেমিকেল এনাৰ্জি আছে সেইখিনি ইলেক্ট্ৰিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব, আৰু তাৰপিছত এইটো চাউণ্ড এনাৰ্জিলৈ কনভাৰ্ট হ'ব, গতিকে এইটো ডি অপশ্যনটো কি হ'ব, ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এটা কুৱেশ্যন কি চোৱা তোমাৰ এছ আই ইউনিট অফ গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট জি। এইটো চোৱা কেপিটেল জিৰ যিটো ভেলু সেইটো মনত ৰাখিবা, 6.673 ইনটু 10⁻23, এইটো হৈছে নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ, এইটো হৈছে ইউনিট আৰু এইটো হৈছে ভেলু। আৰু এটা কথা মনত ৰাখিবা, যিটো জি আছে অৰ্থাৎ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, সেইটোৰ যিটো ভেলু সেইটো তোমাৰ কোনে ডিস্কভাৰ কৰিছিল, সেইটো কৰিছিল তোমাৰ হেনৰি কেভেণ্ডিছ। এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে। হেনৰি কেভেণ্ডিছে তোমাৰ কি কৰিছিল, এইটো মেজাৰমেণ্ট কৰিছিল বা ফাইণ্ড আউট কৰিছিল। তো এইটো হ'ব তোমাৰ নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। কাহা ये सी ऑप्शन में है, देखो এইটো চি অপশ্যনত আছে। নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ, এইটোতো নাইচোন। এইটো 1 নম্বৰটো কাৰেক্ট হ'ব, বাট ইয়াতে তোমাৰ এইটো মাইনাছ দিব লাগিব, এই নম্বৰটো কাৰেক্ট হয়। এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কমন কুৱেশ্যন হয়, এইটো আহিয়ে থাকে। এইটো তোমাৰ কৈছে 4 cars A, B, C and D are moving in a leveled road. Their distance versus time graph is shown in figure. Choose the correct statement. ইয়াতে চোৱা তোমাৰ আমাৰ ডিষ্টেঞ্চ ভাৰ্চেছ টাইম ইয়াতে গ্ৰাফ দিয়া আছে, আৰু চাৰিটা তোমাৰ ইয়াতে কাৰ দিয়া আছে, A, B, C আৰু D। তুমি ভালদৰে লক্ষ্য কৰা, যিটো টাইমৰ একেবাৰে ওচৰত যিটো আছে, মানে টাইমৰ লগত যিটো ওচৰত আছে, সেইটো তোমাৰ টাইম বেছি লৈছে কিন্তু দূৰত্ব কম গৈছে। তাৰপিছত তোমাৰ এইটো, তাৰপিছত আহিব এইটো, তাৰপিছত এইটো, আৰু একেবাৰে শেষত আহিব চি। তাৰমানে ইয়াতে চোৱা তোমাৰ চিটো তোমাৰ কি হ'ব, ফাষ্টেষ্ট হ'ব, চিটো ফাষ্টেষ্ট হ'ব, কাৰণ এইটো টাইম কম লৈছে। চোৱা এনেকৈ যদি তুমি চোৱা, এইটো এনেকৈ চোৱা, টাইম কম লৈছে কিন্তু দূৰ গৈছে বেছি। তাৰপিছতটো যদি তুমি এনেকৈ চোৱা, এইটো চোৱা, চিতকৈ ডি অলপমান টাইম বেছি লৈছে আৰু দূৰত্ব অলপ কম গৈছে। তাৰপিছত যদি এ চোৱা, এইটো চোৱা, সময় বেছি লৈছে, দূৰত্ব ডিতকৈ কম গৈছে। আৰু বিটোৱে তোমাৰ আটাইতকৈ সময় বেছি লৈছে কিন্তু দূৰত্ব তাতকৈ কম গৈছে, মানে এইটো তোমাৰ কি হ'ব, স্ল'য়েষ্ট, মানে আটাইতকৈ তোমাৰ কি হ'ব, লেহেমীয়া হ'ব। অপশ্যনত কৈছে এ গাড়ীখন ডিতকৈ দ্ৰুতগামী। এ যিটো গাড়ী আছে, এ গাড়ীটো ডিতকৈ দ্ৰুতগামী, এইটোতো মিছা হয়, কাৰণ তোমাৰ ডিটো ইয়াতকৈ দ্ৰুতগামী হয়, গতিকে এইটো ফল্ছ হ'ব। তাৰপিছত কৈছে কাৰ বি স্ল'য়েষ্ট, কাৰ বিটো আটাইতকৈ লেহেমীয়া হয়, এইটো কাৰেক্ট হয়। বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত 15 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে,
When a moving boat, Rima pushes the water backward with the oars, and the backward moving water exerts an equal and opposite force on the boat, causing it move forward. Which principle is followed in this case? নাও চলাওঁতে মীৰাই বঠাৰে পানীখিনিক পিছলৈ ঠেলি দিছিল আৰু পিছলৈ যোৱা পানীয়ে নাওখনৰ ওপৰত এক সমান আৰু বিপৰীতমুখী হেঁচা প্ৰয়োগ কৰিছিল যিয়ে নাওখন আগুৱাই লৈ যায়। এই ক্ষেত্ৰত কোনটো নীতি অনুসৰণ হৈছে? এইটোতো নিউটনৰ তৃতীয় গতিসূত্ৰ হ'ব। এইটো ডি অপশ্যন কাৰেক্ট হ'ব, কাৰণ নিউটনৰ তৃতীয় গতিসূত্ৰৰ মতে কি আছিল যে এভৰি একশ্যনছ হেজ ইকুৱেল ৰিয়েকশ্যনছ বাট অপজিট ইন ডাইৰেকশ্যন। প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে, হয়নে? গতিকে তোমাৰ ইফালে তোমাৰ এই ৰিয়াই তোমাৰ এইফালে তোমাৰ পানী সিঁচিছে আৰু নাওখন আগফালে গৈছে, তো এইফালে ক্ৰিয়া হৈছে, এইফালে প্ৰতিক্ৰিয়া হৈছে, তো এইটো তোমাৰ কি হ'ব? নিউটন থাৰ্ড ল হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 3 statements 1 to 3 are given below, shows the correct। কোনটো কাৰেক্ট হয় সেইটো তুমি ফাইণ্ড আউট কৰিব লাগে। A body rest remains at rest unless acted upon by an external force। স্থিৰ অৱস্থাত থকা বস্তু এটা স্থিৰ হৈ থাকে যেতিয়ালৈকে তাৰ ওপৰত কোনো বাহ্যিক বল প্ৰয়োগ কৰা নহয়। এইটো তোমাৰ কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়, হয়নে? তোমাৰ চোৱা, যেতিয়া যিকোনো বস্তু এটা যদি ৰৈ আছে, এই বস্তুটোৰ ওপৰত যদি তুমি কোনো ফ'ৰ্চ এপ্লাই নকৰা তেতিয়াহ'লে বস্তুটো ৰৈ থাকিব। আৰু যদি কোনো বস্তু এটা তোমাৰ কি হৈ আছে? গতি কৰি আছে, এইটোৰ ওপৰতো যদি কোনো ফ'ৰ্চ এপ্লাই নকৰা তেতিয়াহ'লে সেই বস্তুটো গতি কৰিয়ে থাকিব। এইটো হৈছে নিউটনৰ যিটো ফাৰ্ষ্ট ল আছে, সেই ফাৰ্ষ্ট ল মতে এইটো হয়। এতিয়া তুমি ক'বা যে ছাৰ ইয়াতে ফ'ৰ্চ আমি এপ্লাই নকৰোঁ তথাপি বল এটা মাৰি দিলে এইটো ৰৈ যায় কিয়? কাৰণ তোমাৰ ইয়াতে চব ফ্ৰিকশ্যন ফ'ৰ্চ আছে। কি ফ'ৰ্চ আছে? ফ্ৰিকশ্যন ফ'ৰ্চ, মানে ঘৰখন বল আছে, সেই ঘৰখন বলে তোমাৰ এইটো ৰখাই দিয়ে। বুজি পাইছা? তো 1 নম্বৰ ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। 2 নম্বৰত কৈছে এ মুভিং বডি কণ্টিনিউজ ইন ইউনিফৰ্ম মোশ্যন আনলেছ এক্টেড আপন বাই এন এক্সটাৰ্নেল ফ'ৰ্চ। মানে গতিশীল অৱস্থাত থকা বস্তু এটাই সুষম গতিৰে গৈ থাকিব যেতিয়ালৈকে তাৰ ওপৰত কোনো বাহ্যিক বল প্ৰয়োগ কৰা নহয়। এইটো কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত দিছ টেণ্ডেঞ্চিটি অফ বডি ইজ কল্ড এচিলাৰেশ্যন। এইটো ভুল হয়, কাৰণ তোমাৰ এই বস্তু এটা তোমাৰ গতি কৰি থাকে বা বস্তু এটা ৰৈ থাকে, সেই টেণ্ডেঞ্চিটোক আমি কি বুলি কওঁ? ইনাৰ্চিয়া বুলি কওঁ। কি বুলি কওঁ? ইনাৰ্চিয়া। কিন্তু ইয়াতে কৈছে এচিলাৰেশ্যন, গতিকে এইটো ফলছ হ'ব। 1 and 2 কাৰেক্ট হ'ব। 1 and 2 কাৰেক্ট। চ' এইটো 1 and 2 কাৰেক্ট এণ্ড 3 ইজ ইনকাৰেক্ট। এইটো বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত চাবা, হুইচ ইকুৱেশ্যন অফ মোশ্যন ইজ ইণ্ডিপেণ্ডেণ্ট অফ টাইম। কোনটো সময়ৰ ওপৰত নিৰ্ভৰশীল নহয়? ইয়াতে চোৱা টি আছে, গতিকে এইটোতো হয়। ইয়াতেও টি আছে, এইটোও হয়। ইয়াতেও টি আছে, এইটোও হয়। এইটো টি নাই, গতিকে এইটো নহয়। এইটো আমাৰ চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে? 2 আইডেণ্টিকেল বলছ আৰ ড্ৰপ ফ্ৰম দ্য ছেম হাইট। অ'কে, দুটা একে ধৰণৰ বস্তু একে উচ্চতাৰ পৰা পেলাই দিয়া হৈছে। 1 on the moon and 1 on earth, which hits the ground with greater force। কোনটোৱে তোমাৰ বেছি বলেৰে তোমাৰ কি কৰিব? পৃথিৱীত খুন্দা মাৰিব, সেইটো কৈছে। দুটা একে ধৰণৰ বল একে উচ্চতাৰ পৰা তললৈ পেলাই দিয়া হ'ল। এটা চন্দ্ৰত আৰু এটা পৃথিৱীত। কোনটো বলে অধিক বলৰ সৈতে মাটিত খুন্দা মাৰিব? এইটো পৃথিৱীত থকা যিটো বল আছে সেইটোত। কাৰণ কি? কাৰণ তোমাৰ পৃথিৱীত যিটো তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে সেইটো বেছি হয়, আৰু চন্দ্ৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি হয়? কম হয়। তো এইটো পৃথিৱী হ'ব শুদ্ধ উত্তৰ। 19 নম্বৰ চাবা, হুইচ অফ দ্য ফলোইং হেজ মেক্সিমাম কাইনেটিক এনাৰ্জি। কাইনেটিক এনাৰ্জি কাৰ সৰ্বাধিক হয়? এতিয়া চব কাইনেটিক এনাৰ্জি তোমাৰ ফৰ্মুলা কি আছে? হাফ mv স্কুৱেৰ। এতিয়া গোটেইকেইটাৰ তুমি ওলাই লোৱা কোনটোৰ বেছি হয়। চোৱা, ইয়াতে তোমাৰ ভেলচিটি আছে 10 আৰু তোমাৰ বস্তুটোৰ ভৰ দি আছে 1, গতিকে এইটো তোমাৰ কি হ'ব? হাফ ইনটু 1 ইনটু 10 স্কুৱেৰ মানে 100। গতিকে এইটোৰে এইটো কেঞ্চেল কৰি এইটো যাব 50, গতিকে এইটো তোমাৰ কিমান পালোঁ? 50 জুল। এইটোৰ কিমান হ'ল? 50 জুল, এ নাম্বাৰটো। তাৰপিছত বি নাম্বাৰটো কিমান হ'ব? চোৱা, বি নাম্বাৰটো হ'ব হাফ ইনটু 2 ইনটু 25। ইয়াতে 5 আছে, তো 5 স্কুৱেৰ হ'ব। 2টো কেঞ্চেল যাব, এইটো হ'ব তোমাৰ কিমান? 25 জুল। তাৰপিছত আছে এইটো চোৱা, তোমাৰ এইটো কিমান আহিব? এইটো আহিব তোমাৰ 1 আছে ভৰ, আৰু তোমাৰ এইটো আছে 25। এইটোতো তোমাৰ ডাইৰেক্টলি তোমাৰ কিমান হ'ব? এইটো হ'ব 12.5 হ'ব, হয়নে? 12 কি হ'ব? 5 জুল হ'ব। আৰু ইয়াতে আছে এইটো হাফ ইনটু এইটো তোমাৰ মাছ আছে 2 আৰু তোমাৰ ভেলচিটি আছে 2, গতিকে এইটো 2 স্কুৱেৰ হ'ব। 2 স্কুৱেৰ মানে 4 হয়, তো 4 হ'লে এইটো তোমাৰ এইটো 2 টাইমছ যাব। আচ্ছা, এইটো তোমাৰ 2 আছে, গতিকে এইটো হ'ব তোমাৰ 4 জুল। কোনটোৰ বেছি হ'ল? এইটো 50 জুল। গতিকে আমাৰ এ নাম্বাৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটো চাবা, এ চাউণ্ড ৱেভ ট্ৰেভেলছ ফাষ্টাৰ
শব্দ তৰংগ আটাইতকৈ বেছি ক'ত তোমাৰ গতি কৰে এইটো মনত ৰাখিবা সদায় সলিডত তোমাৰ কি কৰে ফাষ্টেষ্ট তোমাৰ কি কৰে মুভ কৰে গতিকে এটা সলিড তোমাৰ কি আছে এইটো তীখা ষ্টিল সি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত এইটো মিলাবলৈ দিছে চোৱা 21 নম্বৰটো এইটো মিলাবলৈ দিছে ইয়াতে তোমাৰ কি কৈছে চোৱা নিউটন সেকেন্ড লটো কি আছিল F = ma এইটো মিলিব 4 ৰ লগত গতিকে a আহিব 4 ত তাৰপিছত ৱৰ্ক ডান W = F * D বা F * S লিখিব পাৰা এইটো আহিব 3 নম্বৰত আৰু ভৰবেগ P = mv এইটো ভৰবেগ হয় গতিকে এইটো আহিব 2 ৰ লগত আৰু এইটো হৈছে এইটো gmm/r² এইটো আহিব তোমাৰ 1 ৰ লগত 4 3 2 1 চোৱা 4 2 আছে এইটো নহয় এইটোও নহয় এইটো 4 3 2 1 এইটো ডি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 22 নম্বৰ a force of 10 নিউটন ওকে ফোর্স দিয়ে আছে আমার 10 নিউটন এক টনে মাছ অফ 2 কেজি অর্থাৎ মাছ দিয়ে আছে 2 কেজি অ্যাসিলারেশন কিমান হয় এটা একদম সিম্পল ফর্মুলা হয় সো F = কি হয় ma হয় এটা হচ্ছে ফর্মুলা গতিকে ইয়াৰ পৰা আমাৰ লাগে অ্যাসিলারেশন গতিকে a = কি হ'ব F/m হ'ব F দিয়া আছে তোমাৰ 10 নিউটন আৰু এটো দিয়া আছে তোমাৰ 2 হয় না গতিকে এটো হ'ব তোমাৰ 5 মিটাৰ/সেকেন্ড² এটা তোমাৰ বি অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা 23 নম্বৰ এতে which of the following about Newton's first law is incorrect নিউটনৰ প্ৰথম গতি বিষয় সূত্ৰৰ বিষয়ে কোনটো অশুদ্ধ হেতু আমাৰ লাগে ইটস কল্ড দ্য ল অফ ইনাৰ্চিয়া এটো হয় এটো তোমাৰ জড়তাৰ সূত্ৰ বুলি কোৱা হয় ইনাৰ্চিয়া ডিপেন্ডস অন মাছ এটো শুদ্ধ হয় এটো এটা কথা মনত ৰাখিবা তোমাৰ যেটো ইনাৰ্চিয়া আছে হেতু ইনাৰ্চিয়া ডাইৰেক্টলি প্ৰপৰ্শনাল টু কি হয় মাছ হয় অৰ্থাৎ মাছ ইনক্ৰিজ হলে ইনাৰ্চিয়া ইনক্ৰিজ হ'ব মাছ ডিক্ৰিজ হলে ইনাৰ্চিয়া তোমাৰ কি হ'ব ডিক্ৰিজ হ'ব তাৰপিছত কৈছে এই ষ্টেচনাৰী বডি ষ্টাৰ্ট মুভিং উইদাউট এপ্লাইং ফোর্স এটো মিছা কথা হয় কাৰণ তোমাৰ যিকোনো বস্তু এটা ডিসপ্লেস হ'বলৈ হলে বা স্থানৰ পৰিৱৰ্তন কৰিবলৈ হলে তাতে আমি এক্সটাৰ্নাল ফোর্স এপ্লাই কৰিবই লাগিব তো এটো আমাৰ কি হয় ভুল হয় তো যেটো ভুল হেতুৱে শুদ্ধ গতিকে সি অপশ্যন কারেক্ট হ'ব হেভিয়াৰ বডিজ হ্যাভ মোর এনার্জি এটো কারেক্ট হয় যেটো বস্তু গধুৰ হলে তোমাৰ কি হয় মাছ বেছি আৰু মাছ বেছি হলে তোমাৰ ইনাৰ্জি বেছি এই মাত্ৰ কলো 24 নম্বৰ কোৱেশ্চনটো চাবা অন which of the following will the value of the minimum এতে সো তোমাৰ যেটো অ্যাসিলারেশন ডিউ টু গ্র্যাভিটি আছে অর্থাৎ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান যেটো আছে হেতু মিনিমাম ক'ত হয় হেতু বুলি কৈছে এটো সব পোলস পৃথিৱীৰ সেন্টাৰ অফ আর্থ এটো সেন্টাৰ অফ আর্থত তোমাৰ কি হয় 0 হয় ঠিক আছে 0 তো এটো তোমাৰ এটো কারেক্ট হ'ব সি অপশ্যনটা কারেক্ট হ'ব সেন্টাৰ অফ আর্থত 0 হয় এটো গ্ৰেভিটেশনাল ফোর্স আৰু তোমাৰ আৰু এটা কথা মনত ৰাখিবা তোমাৰ ম্যাক্সিমাম হয় ক'ত মেৰু অঞ্চল আৰু তোমাৰ হৈছে বিখুবি অঞ্চল এটো ম্যাক্সিমাম ইয়াতে মেৰু অঞ্চলত হয় আৰু তোমাৰ এটো হয় মিনিমাম মনত ৰাখিবা এটো তোমালোকে এবাৰ চাই লবাচোন বাৰু এটো এবাৰ চাই লবাচোন ক'ত ম্যাক্সিমাম হয় তোমাৰ ইকুৱেটৰত মিনিমাম হয় আৰু তোমাৰ পোলছত ম্যাক্সিমাম হয় হ'ব পাৰে তোমালোকে চাই লবা এবাৰ ঠিক আছে আৰু সেন্টাৰত 0 হয় গতিকে আটাইতকৈ কম 0 এটো সি অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব 25 নম্বৰ সোয়া if the displacement of an object is 0 work done সো বস্তু এটাৰ হৰণ শূন্য দিছে কাৰ্য কি হ'ব সো আমি সকলোৱে জানো যে W = F * S F মানে হৈছে ফোর্স আৰু S মানে হৈছে হৰণ তো এটো হৰণ কিমান আছে 0 গতিকে F * 0 কি হ'ব 0 এটো 0 হ'ব এটো সি অপশ্যন কারেক্ট হ'ব 26 নম্বৰ সোয়া the slope of distance time graph and velocity time graph represent এটো সব ডিসটেন্স টাইম গ্রাফ যেটো আছে এটো ডিসটেন্স ইফালে d আৰু ইফালে যদি t থাকে এনেকুৱা যেটো আমি গ্রাফ পাম এই যেটো তলৰ যেটো অংশ থাকিব হেটো কি বুজাব হেটো তোমাৰ দ্ৰুতি বুজাব হয় নে কাৰণ তোমাৰ এটো d/t তোমাৰ কি বুজায় d/t হল s মানে স্পিড হেটো দ্ৰুতি বুজাব এটো কি বুজাব দ্ৰুতি s = d/t এটো তুমি জানো এটো দ্ৰুতি বুজাব আৰু তোমাৰ যেটো ভেলোসিটি টাইম আছে এটো সব ভেলোসিটি v/t এটো তোমাৰ কি বুজায় অ্যাসিলারেশন বুজায় ত্বৰণ হয় নে মানে অ্যাসিলারেশন তোমার কি আছে রেট অফ চেঞ্জ অফ ভেলোসিটি v - u / t গতিকে এটা আমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 27 নম্বৰ কোৱেশ্চনটি সো তোমাৰ ইফ দ্য গলজি অ্যাপাৰেটাস স্টপ ওয়ার্কিং দ্য সেল উইল নট এবল টু এটা সো তোমাৰ এই যেটো গলজি অ্যাপাৰেটাস আছে গলজি অ্যাপাৰেটাসৰ যেটো ফাংশন আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা গলজি অ্যাপাৰেটাসৰ কাম হৈছে তোমাৰ ফুড মডিফিকেশন কৰা ফুড কি কৰে মডিফাই কৰে
তাৰপিছত তোমাৰ লাইসোজোম ফৰ্মেশ্যন কৰে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়, মনত ৰাখিবা। লাইসোজোম ফৰ্মেশ্যন কৰে আৰু তোমাৰ ফুডবোৰ তোমাৰ কি কৰে, পেকেজিঙো কৰে, ফুডবোৰ পেকেজিঙো কৰে। তো এই তিনিটা কাম তোমালোকে মনত ৰাখিবা, ঠিক আছে। তো তোমাৰ যদি গলজি এপাৰটাছ নাথাকে তেতিয়াহ'লে এই তিনিটা কাম নহ'ব। সেইটো তোমাৰ চব মডিফাই এণ্ড পেকেজিং প্ৰটিনছ, এইটো তোমাৰ বি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু তোমাৰ লাইসোজোমৰ কথাটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। Arrange the following cell structure from outermost to innermost of a plant cell. এটা সব প্ল্যান্ট সেল অর্থাৎ উদ্ভিদ কোষৰ তোমাৰ বাহিৰৰ পৰা ভিতৰলৈ সজাব লাগে। তো তোমাৰ একেবাৰে বাহিৰত তোমাৰ চাও যদি উদ্ভিদ কোষ যদি তুমি আঁকা এনেকুৱা হয়, এইটো এনেকুৱা হয়, হয়নে? একেবাৰে বাহিৰত যিটো থাকে সেইটোক আমি কি বুলি কওঁ, সেল ওয়াল বুলি কওঁ, যিটো তোমাৰ প্ল্যান্ট সেলত নাথাকে। তাৰ পিছত থাকে তোমাৰ কি, সেল মেমব্ৰেন থাকে, কি থাকে, সেল মেমব্ৰেন থাকে। তাৰপিছত তোমাৰ ইয়াতে থাকে এইটো তোমাৰ চেণ্টাৰ থাকে, অৰ্থাৎ নিউক্লিয়াছ থাকে। নিউক্লিয়াছৰ বাহিৰত যিটো তোমাৰ আৱৰণ থাকে, সেই আৱৰণটোক তোমাৰ কি বুলি কোৱা হয়, এইটো নিউক্লিয়াছ মেমব্ৰেন বুলি কোৱা হয়, নিউক্লিয়াছ মেমব্ৰেন, হয়নে? নিউক্লিয়াছ মেমব্ৰেন অৰ্থাৎ কোষ কেন্দ্ৰাৱৰণ। প্ৰথমত আহিব সেল ওয়াল, মানে ফাৰ্ষ্টত ওৱান আহিব, এইটো নহয়, এইটো নহয়, এইটো নহয়, এটাই হ'ল গ'ল। তাৰপিছত আহিব তোমাৰ এইটো 2, তাৰপিছত আহিব 3, তাৰপিছত আহিব 4। আচ্ছা, এইটো গোটেইকেইটা দিয়েই আছে। আৰু যিটো তোমাৰ কি কয়, সাইটোপ্লাজম অৰ্থাৎ কোষ প্ৰডক্ট ক'ত থাকে, এইটো তোমাৰ এই যিটো সেল মেমব্ৰেন আছে, সেল মেমব্ৰেন আৰু তোমাৰ যিটো নিউক্লিয়াছ আছে সেইটোৰ মাজভাগত ইয়াতে থাকে। গতিকে এইটো আহিব ইয়াতে 3 নম্বৰত, ঠিকে আছে। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যনটো। 29. Which of the following statement is true about bacterial and viral diseases? So bacteria জনিত বেমাৰ আৰু তোমাৰ ভাইৰাছ জনিত বেমাৰৰ বিষয়ে কোনটো শুদ্ধ? এইটো ব্যাকটেৰিয়া ক্যান বি কিল্ড বাই এণ্টিবায়'টিক। এইটো ব্যাকটেৰিয়াক আমি এণ্টিবায়'টিকৰ সহায়ত কি কৰিব পাৰোঁ, ধ্বংস কৰিব পাৰোঁ। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। মনত ৰাখিবা, যিটো এণ্টিবায়'টিক আছে, এণ্টিবায়'টিকে কেৱল তোমাৰ ব্যাকটেৰিয়াৰ ওপৰতহে কাম কৰে, এইটো কিন্তু মনত ৰাখিবা, ব্যাকটেৰিয়াৰ ওপৰত কাম কৰে। আৰু যিবোৰ ভ্যাকচিন আছে, সেই ভ্যাকচিনবোৰে তোমাৰ কি কৰে, ভাইৰাছৰ ওপৰত কাম কৰে। এণ্টিবায়'টিকে কিন্তু ভাইৰাছ ধ্বংস কৰিব নোৱাৰে, এইটো কিন্তু মনত ৰাখিবা দেই। আৰু ভ্যাকচিনে ভাইৰাছক তোমাৰ দমন কৰে আৰু এণ্টিবায়'টিকে ব্যাকটেৰিয়াক দমন কৰে, এই কথাটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু বহুত জিলাত আহিছে এই কুৱেশ্যনটো। তো 1 নম্বৰটো কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত কৈছে ভাইৰাছেছ কেন নট ৰিপ্ৰডিউচ আউটসাইড লিভিং চেল, এইটো কাৰেক্ট হয়। চ' ভাইৰাছবোৰ সদায় নিউট্ৰেল হয়, এইটো মনত ৰাখিবা। এতিয়া আগতে শুনি লোৱা মই কি কওঁ, ভাইৰাছবোৰ সদায় নিউট্ৰেল হয়। কেতিয়া নিউট্ৰেল হয়, যেতিয়া ইহঁতে তোমাৰ কি নাপায়, হোষ্ট নাপায়। হোষ্ট মানে তোমাৰ ভাইৰাছবোৰ তেতিয়ালৈকে এক্টিভ নহয় যেতিয়ালৈকে ভাইৰাছবোৰে কাকো আক্ৰমণ নকৰে, মানে হোষ্ট নাপায়, ঠিক আছে, মানে পোষক নাপায়। মানে তোমাৰ ভাইৰাছে যেতিয়া ধৰা আমাক আক্ৰমণ কৰিলে, তেতিয়া মানে আমি কি হৈ গ'লোঁ, ভাইৰাছটোৰ কাৰণে হোষ্ট হৈ গ'লোঁ, মানে পোষক হৈ গ'লোঁ। তো যেতিয়া তোমাৰ এটাক কৰে বা যেতিয়া তোমাৰ ইনফেক্ট কৰে, তেতিয়াহে তোমাৰ ভাইৰাছবোৰ এক্টিভ হয়। তো ভাইৰাছবোৰ বাহিৰত থাকিলে সেইটো আমাৰ কোনো প্ৰব্লেম নকৰে। সেইকাৰণে তোমাৰ যিবোৰ ভাইৰেল ডিজিজ আছে, সেই ডিজিজবোৰৰ আটাইতকৈ ভাল পন্থা হৈছে তুমি কণ্টামিনেটেড হোৱা। কণ্টামিনেটেড মানে যিটো তোমাৰ ছেপাৰেট হৈ থাকা। তো যেনেকুৱা তোমাৰ কৰোণাৰ টাইমত যিটো কোৱাৰেণ্টাইন দিছিল, সেইটো সেইকাৰণে দিছিল যাতে তোমাৰ সংস্পৰ্শত নাহে, কাৰণ এইটো যেতিয়া তোমাৰ আক্ৰমণ কৰিব তেতিয়াহে তোমাৰ এইবোৰে কি কৰে, ভালদৰে কাম কৰে। 2 নম্বৰটো কাৰেক্ট হয়। বোথ ক্যান কজেছ ইনফেকচিয়াছ ডিজিজ, দুইটা তোমাৰ ইনফেক্ট হ'ব পাৰে, কাৰেক্ট হয়। গতিকে তিনিওটা কাৰেক্ট হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। বুজি পাইছানে? তাৰপিছত কুৱেশ্যনটো চাবা, এইটো কি কৈছে, which cell organelle plays a crucial role in detoxifying many poisonous and drugs in a cell? এইটো তোমাৰ কি হয়, SER হয়, কি হয়, SER অৰ্থাৎ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। এইটো তোমাৰ সি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰমানে কোনে তোমাৰ বিষাক্ত দ্ৰব্যসমূহ নিষ্কাশন কৰাত সহায় কৰে, এইটো তোমাৰ মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা। How do substance like carbon dioxide move in and out of the cell? কাৰ্বন ডাই অক্সাইড কেনেকৈ ভিতৰত যায় আৰু বাহিৰত যায়, সেইটো আমাক সুধিছে। তো এইটো তোমাৰ কি হ'ব, ডিফিউজন, হয়নে? ডিফিউজন হ'ব, এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো মনত ৰাখিবা, যেতিয়া তোমাৰ গেছিয়াছ, সেইটো মনত ৰাখা, যেতিয়া তোমাৰ গেছিয়াছ ছাবষ্টেঞ্চ তোমাৰ সেল মেমব্ৰেনৰ সহায়ত তোমাৰ ভিতৰত যায় বা বাহিৰত ওলাই আহে, তেতিয়াহ'লে সেইটোক ডিফিউজন বুলি কয়। আৰু যেতিয়া ৱাটাৰ মানে পানী যেতিয়া তোমাৰ সেল মেমব্ৰেনৰ মাজেৰে বাহিৰত যায় বা ভিতৰত আহে, সেইটোক অসমচিছ বুলি কয়। মনত ৰাখিবা, অসমচিছটো পানীৰ কাৰণে আৰু গেছৰ কাৰণে হৈছে ডিফিউজন। তো এইটো তোমাৰ সি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা, হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট, কোনটো কাৰেক্ট হয় সেইটো আমাক সুধিছে। এইটো চাবা,
ইয়াতে তোমাৰ চব ব্লাডৰ ইয়াতে তোমাৰ ডায়াগ্ৰাম দিয়া আছে এইটো ফ্লুইড মেটেৰিয়েল এইটোক আমি কি বুলি কওঁ এইটো প্লাজমা হয় এইটো কি হ'ব প্লাজমা আৰু তোমাৰ সেলৰ যিটো সেল আছে কোষ আছে সেইটো তিনিটা হয় এটা হৈছে তোমাৰ RBC এটা হৈছে তোমাৰ WBC আৰু এটা হৈছে প্লেটলেটস সেইটো বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কিন্তু ক্লাছ 10ত লাগিব হা তো তোমাৰ Q2 RBC হ'ব ঠিক আছে Q RBC হ'ব সব না P2 হ'ব তোমাৰ প্লাজমা Q2 শ্বেতৰক্ত R2 অনুচক্ৰিকা আচ্ছা এইটো হ'ব তোমাৰ এইটো উল্টা পাল্টাকে দিয়া আছে একো নহয় এইটো কাৰেক্ট হ'ব 33 number question Abhishek injured his leg while playing okay the doctor explained that tissue joining his muscle to the bone was damaged the damaged tissue is এটা সব অভিষেকে খেলাৰ সময়ত কি কৰে ভৰিত আঘাত পালে আৰু ডক্টৰে বুজাই দি ক'লে যে পেশীক হাড়ৰ লগত সংযোগ কৰা কলাটো তোমাৰ নষ্ট হৈছে তো কি নষ্ট হৈছে চোৱা এইটো মনত ৰাখিবা তোমাৰ মাসল টু বোন কানেক্ট কৰে কোনে টেন্ডনে কোনে কৰে টেন্ডন এটা এটা কানেক্টিভ টিস্যু হয় সংযোজক কলা হয় মানে মাংসপেশীক হাড়ৰ লগত জোৰা লগায় সেইটো হৈছে টেন্ডন আৰু যদি তোমাৰ বোন টু বোন মানে তোমাৰ হাড়ৰ লগত হাড় বা হাড়িৰ লগত হাড়ি জোৰা লগাই ৰাখে কোনে লিগামেণ্টে এইটো মনত ৰাখিবা এইটো কোনে কৰে লিগামেণ্টে তোমাৰ কি কৰে জোৰা লগাই ৰাখে গতিকে ইয়াতে তোমাৰ কৈছে কি চোৱা এইটো পেশীক অৰ্থাৎ মাংসপেশীক হাড়ৰ লগত তোমাৰ কি হৈছে বিচ্ছিন্ন হৈছে বা নষ্ট হৈছে তাৰ মানে কি নষ্ট হৈছে টেন্ডন নষ্ট হৈছে এইটো বি অপশন কি হ'ব কারেক্ট অপশন হ'ব মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো স্যার লিগামেন্ট দিয়া আছে না লিগামেন্টে ক'লে এইটো বোন টু বোন কানেক্ট কৰে আৰু কাৰ্টিলেজ ক'ত পোৱা যায় এইটো কিন্তু মনত ৰাখিবা এইটো পোৱা যায় তোমাৰ কিডনিত ক'ত পোৱা যায় কিডনি তাৰপিছত তোমাৰ ক'ত পোৱা যায় নোজ তাৰপিছত তোমাৰ ক'ত পোৱা যায় ইয়াৰত পোৱা যায় তাৰপিছত পোৱা যায় তোমাৰ ইছ'ফেগাছ ঠিক আছে ইছ'ফেগাছত এইটো পোৱা যায় আৰু তোমাৰ এৰিয়লাৰ যিটো টিস্যু আছে এইটো তোমাৰ জানাই তোমালোকে এইটো নাৰ্ভ সেল বুলি কয় এইটো নাৰ্ভ সেল যি আমাৰ কি কৰে ইম্পালস তোমাৰ কানেকশন কৰে 34 select the group in which all tissue belong to same type আচ্ছা তাৰ মানে একে ধৰণৰ কলা ক'ত আছে হেতু তুমি চাব লাগে একে ধৰণৰ কলা কাৰ্টিয়েলেক লিগামেন্ট টেন্ডন মাসলস এন্ড স্কিন এটো চাই তোমাৰ কাৰ্টিয়েলেক কানেক্টিভ টিস্যু হয় সংযোজক কলা লিগামেন্টৰ সংযোজক কলা টেন্ডনৰ সংযোগ কলা মাসলস তোমাৰ মাসলটো সংযোগ তোমাৰ কি নহয় কানেক্টিভ টিস্যু নহয় স্কিনটো তোমাৰ সেন্স অৰ্গান হয় মানে তোমাৰ সেন্স অৰ্গান মানে তোমাৰ এটো উদ্দীপক এটা তোমাৰ অংগ হয় গতিকে এটোটো নহব তাৰ পিছত কি আছে তোমাৰ চা এটোত আছে বোন কাৰ্টিয়েলেক মাসলস এটো সব নাৰ্ভ সেল আহিছে বোনটো কানেক্টিভ টিস্যু হয় কাৰ্টিয়েলেক কানেক্টিভ টিস্যু হয় ব্লাডটো কানেক্টিভ টিস্যু হয় নাৰ্ভটো তোমাৰ কি হয় কানেক্টিভ টিস্যু হয় বাট মাসলটো কানেক্টিভ টিস্যু নহয় এটো নহব আমাৰ এটো নাৰ্ভটো কানেক্টিভ টিস্যু নহয় এটো তোমাৰ নিউৰো হয় নিউৰো ঠিক আছে এটো নহয় এটো নহব নাৰ্ভটো কানেক্টিভ টিস্যু নহয় বাৰু এটো নিউৰো টিস্যু হয় মানে এৰিয়লাৰ টিস্যু তাৰপিছত তোমাৰ সি নাম্বাৰ বোন কাৰ্টিয়েলেক ব্লাড এডিপোজ টিস্যু এন্ড টেন্ডন এটো সব গুটেই কেইটা তোমাৰ এতে কি আছে কানেক্টিভ টিস্যু আছে গতিকে সি অপশন কারেক্ট হ'ব ব্লাড বোনস কাৰ্টিয়েলেক এপিডাৰ্মিস এন্ড এডিপোজ এটো সব এপিডাৰ্মিস টু কানেক্টিভ টিস্যু নহয় গতিকে ডি টু নহব তো আমাৰ এটো সি অপশনটো কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব 35 number question to chaba ki goise which characteristics best distinguishes bryophytes from heteropteridophytes মানে মস জাতীয় উদ্ভিদ ঢেকিয়া জাতীয় উদ্ভিদৰ পৰা কেনেকে তোমাৰ পৃথক কৰে হেতু আমাৰ দিছে এটা সজিবোৰ তোমাৰ মস জাতীয় আছে অৰ্থাৎ ব্ৰায়োফাইটস আছে ব্ৰায়োফাইটস হে ব্ৰায়োফাইটছৰ তোমাৰ কোনো ধৰণৰ কি না থাকে কানেক্টিভ টিস্যু না থাকে ঠিক আছে কিন্তু তোমাৰ এটো টেৰিডোফাইটছত থাকে গতিকে এটো তোমাৰ বি অপশন কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাবা এটো মিলাবলৈ দিছে চোৱা এটো মাইটোকন্ড্ৰিয়াক পাৱাৰ হাউস বুলি কোৱা হয় বা এনাৰ্জি প্ৰডাকশন এটো 2 লগত মিলিব A2 তাৰ পিছত তোমাৰ নিউক্লিয়াছ কাৰ্যাৱলী নিয়ন্ত্ৰণ এটো তোমাৰ 3 লগত আহিব ৰাইবোজম তোমাৰ কি কৰে এটো প্ৰটিন সিনথেসিস কৰে এটো আহিব 1 ৰ লগত আৰু ক্লোৰোপ্লাস্টে তোমাৰ কি কৰে ফটোসিনথেসিস কৰে এটো আহিব 4 ৰ লগত 2314 আহিব 2314 এটো সব ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 37 এটো which of the following is does not a দেশী breed of cow আচ্ছা কোনটো থলুৱা প্ৰজাতিৰ গাই গৰু নহয় এটো ৰেড সিন্ধি শাহিৱাল আৰু গিৰ এই গুটেই এটা আমাৰ ইন্ডিয়ান হয় কিন্তু জাৰ্সিটো নহয় এটা আমাৰ সি অপশন কারেক্ট হ'ব কিন্তু মনত ৰাখিবা ইম্পৰ্টেন্ট হয়
তাৰপিছত 38 নম্বৰটোত কৈছে তোমাৰ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু এবাউট এয়াৰ পলিউশ্যন, বায়ু প্ৰদূষণৰ কাৰণে কোনটো শুদ্ধ হয় সেইটো কৈছে আমাৰ, শুদ্ধ কোনটো সেইটো লাগে। ইণ্ডাষ্ট্ৰিয়েল গেছেছ লাইক ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড কজেছ এচিড ৰেইন, ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড এইটোতো হয়। তাৰপিছত অজন ডিপ্লেশ্যন কজ বাই গ্ৰীণ হাউচ গেছেছ, তাৰপিছত কৈছে তোমাৰ ট্ৰিজ হেল্পছ ৰিডিউচ ইন এয়াৰ পলিউশ্যন, এইটো কাৰেক্ট হয়নে। গতিকে আৰু ইয়াতে তোমাৰ কৈছে অজন ডিপ্লেশ্যন কজড বাই গ্ৰীণ হাউচ গেছেছ, গ্ৰীণ হাউচ গেছেছ এইটো ফলছ হয়, এইটো নহ'ব। তোমাৰ গ্ৰীণ হাউচ গেছেছবোৰে তোমাৰ মেইনলি তোমাৰ কি কৰে, আৰ্থৰ যিটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰে, ঠিক আছে। এইটো তোমাৰ অজন ডিপ্লেশ্যনৰ কাৰণে তোমাৰ মেইনলি কজ হৈছে CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনত কিন্তু বহুতকেইটা গ্ৰীণ হাউচ গেছ আছে, কিন্তু গ্ৰীণ হাউচ গেছ বুলি ক'লে সেইটো আমাৰ কি নকৰে, অজন ডিপ্লেশ্যন নকৰে। গতিকে 1 and 3 কাৰেক্ট হ'ব ইয়াৰে, এইটো 1 and 3 বি অপশ্যন কাৰেক্ট হ'ব ইয়াৰে। 39 number, so which of the following activities contributes to the increase of greenhouse effect, এইটো সব গ্ৰীণ হাউচৰ প্ৰভাৱ কোনটোত অৰিহণা যোগায়, ডিফৰেষ্টেশ্যন কৰিলে হ'ব, এফৰেষ্টেশ্যন কৰিলে তো ডিক্ৰিজ হ'ব, তাৰপিছত তোমাৰ সোলাৰ এনাৰ্জি ইউজ কৰিলে ডিক্ৰিজ হ'ব, অৰ্গেনিক ফাৰ্মিং কৰিলে ডিক্ৰিজ হ'ব, বাট তোমাৰ ডিফৰেষ্টেশ্যন কৰিলে ইনক্ৰিজ হ'ব, গতিকে বি অপশ্যন কাৰেক্ট হ'ব। 40 নম্বৰ চাবা, which of the following sequence correctly describe how malaria spread, মেলেৰিয়াই তোমাৰ কেনেকৈ স্প্ৰিড কৰে হয়নে, সেইটো তোমাৰ লাগে। ফাৰ্ষ্ট অপশ্যনত কৈছে তোমাৰ পেৰাচাইট মাল্টিপলছ ইন লিভাৰ এণ্ড লিডছ, তোমাৰ এইটো লিভাৰ আৰু লোহিত ৰক্ত কণিকা বংশবৃদ্ধি কৰে, তোমাৰ বংশবৃদ্ধি কৰিবলৈ হ'লে আগৰ ভিতৰত সোমাব লাগিব না, পেৰাচাইট এনচাৰ্ছ হিউমেড ব্লাড ষ্ট্ৰীম, তোমাৰ ভিতৰত সোমাব, 2 নম্বৰটো ভিতৰত সোমাব, তাৰ অপশ্যনকেইটা চাই লওঁ ৰ'বা। তাৰপিছত আছে আক্ৰান্ত মাইকী এনিফিলিছ মহে, এইটো চোৱা প্ৰথমত এইটো আহিব, তাৰপিছত আহিব এইটো, 3ৰ পিছত আহিব 2, 3ৰ পিছত 2 আহিব, তাৰপিছত আহিব 1 নম্বৰ, তো 3, 2, 1, 4 আহিব, 3, 2, 1, 4 এইটো চোৱা ডি অপশ্যনত আছে, ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা এজাৰচন ৰিজনিঙৰ কুৱেশ্যন কৈছে ইয়াতে, এজাৰচনত তোমাৰ কি কৈছে চোৱা, এজাৰচনত কৈছে তোমাৰ এজাৰচনৰ অপশ্যনকেইটা চাই লওঁ ৰ'বা, ইয়াতে এ ট্ৰু আৰ ফলছ, তাৰপিছত আছে এইকেইটা আছে, অ'কে চোৱা ইয়াতে তোমাৰ কৈছে এজাৰচনত কৈছে যে তোমাৰ ইয়াতে যে ব্ৰাইফাইটছ আৰ কল্ড দ্য এম্ফিবিয়ানছ ফৰ দ্য প্লেণ্ট কিংডম, এইটো তোমাৰ মজজাতীয় উদ্ভিদ জগতৰ উভচৰ প্ৰাণী বুলিও কোৱা হয়, এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ৰিজনত কি কৈছে চোৱা, ৰিজনত কৈছে দে হেভ স্পেচিয়েল টিচু ফৰ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেশ্যন, এইটো ফলছ হয়, ব্ৰাইফাইটাৰ এইবোৰ নাই, ঠিক আছে। যিহেতু তোমাৰ এইটো তোমাৰ কোনো ধৰণৰ কানেক্টিভ টিচু নাথাকে, যদি কানেক্টিভ টিচু যদি নাথাকে তেতিয়াহ'লে তোমাৰ এইবোৰ স্পেচিয়েল টিচু ক'ৰ পৰা আহিব, এইটো নাথাকে, গতিকে এইটো ফলছ হ'ব, এইটো চি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 42 নম্বৰ কৈছে ফৰ নবেল গেছেছ ভেলেঞ্চি 4, এইটো ফলছ হয়, কাৰণ তোমাৰ এইটো 0 হয়, নবেল গেছৰ ভেলেঞ্চি সদায় 0 হয়, যেনেকুৱা তোমাৰ আৰ্গন, ঠিক আছে, এইটো 0 হয় ভেলেঞ্চি, আৰ্গন, হিলিয়াম, নিয়ন এইবোৰ, ক্ৰিপ্টন এইবোৰ তোমাৰ 0 ভেলেঞ্চি হয়। হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত গেছবোৰৰ কক্ষত 8টাকৈ ইলেক্ট্ৰন থাকে, এইটো কাৰেক্ট হয়, এইটো ডি অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে, মানে এজাৰচন ফলছ ৰিজন ট্ৰু। 43 নম্বৰ কুৱেশ্যনত কৈছে তোমাৰ যে ইফ এ পাৰ্চন ষ্টেণ্ড ষ্টিল হোল্ডিং এ হেভি বক্স অন হিজ হেড একৰ্ডিং টু ফিজিক্স হি হেজ ডান ন' ৱৰ্ক, এইটো কাৰেক্ট হয়। মানুহ এজনে যদি তোমাৰ গধুৰ বস্তু এটা মূৰত লৈ থিয় হৈ থাকে তেতিয়াহ'লে কোনো কাৰ্য কৰা নহয়, এইটো কাৰেক্ট হয়, কিয়, কাৰণ তোমাৰ কাৰ্য কৰিবলৈ হ'লে F/S না W=FS, বলটো লাগিবই, ই মানুহজনে বল প্ৰয়োগ কৰিছে, বাট যিহেতু ৰৈ আছে, এইটো চাই ষ্টিল হোল্ডিং মানে ৰৈ আছে, ৰৈ থাকিলে তোমাৰ হৰণ কি হয় 0, তো হৰণ যদি 0 হয় F/0, তো 0 হ'লে এইটো 0 হ'ব, গতিকে এইটো কাৰেক্ট হয়। ৰিজনত কৈছে ফৰ ৱৰ্ক টু বি ডান দেয়াৰ মাষ্ট বি ডিছপ্লেচমেণ্ট অবজেক্ট টু ডাইৰেকশ্যন অফ দ্য এপ্লাইড ফ'ৰ্চ, এইটো কাৰেক্ট হয়, গতিকে এজাৰচনটো তোমাৰ কি হ'ব, ট্ৰু হ'ব, ৰিজনটো ট্ৰু হ'ব, এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব, এজাৰচন ৰিজন বোথ ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এজাৰচন। 44 দ্য অজন লেয়াৰ প্ৰেজেণ্ট ইন দ্য আপাৰ এটমস্ফিয়াৰ এক্টছ এজ প্ৰটেক্টিভ শিল্ড ফৰ লাইফ অন আৰ্থ, এইটো কাৰেক্ট হয়, অজন স্তৰটো বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰত থাকে, যি আমাৰ ক্ষতিকাৰক
ক্ষতিকাৰক ৰেৰ পৰা বা ক্ষতিকাৰক ৰশ্মিৰ পৰা আমাৰ সুৰক্ষা কবচ হিচাপে কাম কৰে, এইটো কাৰেক্ট হয়। ৰিজনত কৈছে অজন লেয়াৰ এবজৰ্বছ হাৰ্মফুল আল্ট্ৰাভায়োলেট ৰে, এইটো কাৰেক্ট হয়। গতিকে এইটো তোমাৰ এজাৰছন ৰিজন বহুত কাৰেক্ট, লগতে ৰিজনটেশ্যনৰ শুদ্ধ বাক্য হ'ব। এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। 45 কাৰ্ডিয়েক মাছল কেন নট বি মুভড একৰ্ডিং টু আৱাৰ উইল, এইটো কাৰেক্ট হয়। কাৰ্ডিয়েক মাছলটো যিটো আমাৰ কাৰ্ডিয়েক মাছল তাত হৃদপেশী আমাৰ ইচ্ছা অনুযায়ী লৰচৰ কৰাব নোৱাৰি, এইটো কাৰেক্ট হয়। কাৰণ তোমাৰ যিটো হৃদপেশী আছে অৰ্থাৎ তোমাৰ কাৰ্ডিয়েক মাছল আছে সেইটো তোমাৰ কি হয় ইনভলেণ্টাৰী তোমাৰ কি হয় মাছল হয়। ইনভলেণ্টাৰী মাছল মানে অনৈচ্ছিক পেশী। অনৈচ্ছিক পেশী মানে যিবোৰ পেশী আমি নিজে ইচ্ছামতে লৰচৰ কৰাব নোৱাৰোঁ। আৰু এটা পেশী আছে, এইটো হৈছে ভলেণ্টাৰী পেশী। তোমালোকে মনত ৰাখিবা, এইবোৰ কিন্তু ক্লাছ 10ত লাগিব হা। আৰু তোমালোকে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তোমালোকে ক্লাছ 10ত গ'লে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। আৰু গোটেইকেইটা ছাবজেক্টতে তোমালোকে লেটাৰ মাৰ্ক পাই যাবা তোমালোকে যদি মোৰ চেনেলটো ফ'ল' কৰা, ঠিক আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমাৰ এইটো ভলেণ্টাৰী আৰু ইনভলেণ্টাৰী দুটা মনত ৰাখিবা। এইটো হৈছে অনৈচ্ছিক মানে সেইবোৰ আমি যিবোৰ নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু ভলেণ্টাৰী মানে যিবোৰ আমি নিজে কণ্ট্ৰল কৰিব পাৰোঁ, যেনেকুৱা আমাৰ হাত ভৰি আমি নিজে ইচ্ছা কৰি লৰচৰ কৰিব পাৰোঁ। কিন্তু অনৈচ্ছিক মানে তুমি সেইটো নিজে ইচ্ছা কৰি লৰচৰ কৰিব নোৱাৰা। যেনেকুৱা তোমাৰ চকুৰ পতাটো, তোমাৰ যিটো চকুৰ পতাটো যে টিপটিপাই থাকে, সেইটো তুমি ইচ্ছা কৰিলেও তুমি সেইটো কণ্ট্ৰল কৰিব নোৱাৰা। তোমাৰ যিটো হৃদযন্ত্ৰৰ ধপধপনি, সেইটো তুমি মানে হৃদযন্ত্ৰটো তুমি নিজে কণ্ট্ৰল কৰিব নোৱাৰা। সেইটো তুমি ইচ্ছা কৰিলেও চলিব, নকৰিলেও চলিব। বুজি পাইছা? এইটোতো আমাৰ কি হয় কাৰেক্ট হয়। কাৰ্ডিয়েক মাছলছ আৰ টাইপ অফ ভলেণ্টাৰী মাছল, এইটো ঐচ্ছিক পেশী বুলি কৈছে। ঐচ্ছিক পেশী হ'লে তুমি এইটো কৰিব পাৰিলেই হয়, এইটো ফল্ছ হয়। এজাৰছন ট্ৰু, ৰিজনটো ফল্ছ। গতিকে এইটো চি অপশ্যন কাৰেক্ট হ'ব। এইখিনি আছিল 45টা MCQ। মই 100% কনচেপ্টৰ সৈতে তোমালোকক বুজাই দিলোঁ। তোমালোকে এইবোৰ মনত ৰাখিবা। ক্লাছ 10ৰ কাৰণেও কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। বাকী তোমাৰ ইয়াতে যিবোৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা, তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। ডেট টাইপ অফ কুৱেশ্যনছ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব পাৰে। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ এক্সাম দিব বিচৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্টত দি দিছোঁ। আৰু ক্লাছ 10ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। আৰু তোমালোকৰ বুক চেঞ্জ হ'ব, তোমালোকে গমেই পাইছা। কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।